হেল্ল' ষ্টুডেণ্টছ, আজি আমি ক্লাছ 8ৰ লেচন নম্বৰ 7 চিম্পেথি যিটো আমাৰ কবিতা আছে, পয়েম আছে, এইটো আমি অসমীয়াত বুজিবলৈ চেষ্টা কৰিম আৰু এইটো ভালকৈ আমি পঢ়িম। তো তোমালোকে ভিডিঅ'টো লাষ্টলৈকে থাকিবা আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এই যিটো কবিতা আছে আমাৰ চিম্পেথি, এইটো যিজনে লিখিছে কবিজনৰ নাম হৈছে চাৰ্লছ মেকাই। তেনেহ'লে আমি ষ্টাৰ্ট কৰিব লৈছোঁ কবিতাৰ অসমীয়া অনুবাদ। I lay in sorrow, deep distress. মই দুখত আছিলোঁ, মই গভীৰ দুখত আছিলোঁ। ঠিক আছে, এইটো মানে হ'ল মই দুখত আছিলোঁ, মই গভীৰ দুখত আছিলোঁ। মাই গ্ৰীফ, মোৰ দুখ, এই প্ৰাউড মেন হেয়াৰ, এই এজন গৰ্বিত মানুহ বা এজন ধনী মানুহে মোৰ দুখটো কি কৰিছিল, শুনা পাইছিল। ঠিক আছে, তাৰপিছত আছে হিজ লুকছ ৱেৰ কোল্ড, হি গেভ মি গোল্ড। তেওঁৰ চাউনিবোৰ ঠাণ্ডা আছিল আৰু তেওঁ মোক কি কৰিছিল, সোণ দিছিল। তেওঁৰ চাউনিবোৰ কি আছিল, ঠাণ্ডা আছিল আৰু তেওঁ মোক কি দিছিল, গোল্ড দিছিল। গোল্ড মানে সোণ দিছিল। ঠিক আছে, বাট নট এ কাইণ্ডলি ৱৰ্ড, মানে কিন্তু এটা দয়ালু শব্দ কোৱা নাছিল। তেওঁ মোক সোণ দিছিল কিন্তু এটাও দয়ালু শব্দ কোৱা নাছিল। তাৰপিছত মাই চৰ' পাছ, মোৰ দুখ পাৰ হৈ গৈছিল। আই পেইড হিম বেক, মই তেওঁক উভতাই দিছিলোঁ। কি উভতাই দিছিলোঁ? দ্য গোল্ড হি গেভ টু মি, যিটো সোণ তেওঁ মোক দিছিল, মই তেওঁক এইটো উভতাই দিছিলোঁ। আই ষ্টুড ইৰেক্ট, মই তেওঁৰ সন্মুখত থিয় হৈছিলোঁ আৰু এণ্ড স্পক মাই থেংকছ, আৰু মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। এণ্ড ব্লেছ হিজ চেৰিটি, আৰু তেওঁৰ কি কৰিছিলোঁ, মই যিটো দিছিল এইটোক মই ব্লেছড কৰিছিলোঁ। ঠিক আছে, তেওঁ যিটো সোণ দিছিলে মই এইটো কি কৰিছিলোঁ, তেওঁক উভতাই দিছিলোঁ আৰু তেওঁক কি কৰিছিলোঁ, ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। আই লে ইন ৱেণ্ড এণ্ড গ্ৰীভ এণ্ড পেইণ্ট, মই আকৌ অভাৱ, দুখ আৰু যন্ত্ৰণাত পৰিছিলোঁ। এ পুৱৰ মেন পাছ মাই এৱাৰ, এজন দুখীয়া মানুহ মোৰ বাটৰ কাষেৰে গৈ আছে। হি বাউণ্ড মাই হেড, গিভ মি ব্ৰেড, তেওঁ মোৰ কি কৰিলে, মূৰ বান্ধিলে আৰু মোক পিঠাও দিলে। হি ৱাচড মি নাইট এণ্ড ডে, তেওঁ মোক দিনে ৰাতি দেখিলে, চাই থাকিলে। ঠিক আছে, তাৰপিছত হাউ শ্বেল আই পে হিম বেক এগেইন, মানে মই তেওঁক আকৌ কেনেকৈ ঘূৰাই দিম। ফৰ অল হি ডিড টু মি, তেওঁ মোৰ যে ইমান কৰিলে, মোৰ মূৰটো বান্ধিলে, মোক পিঠা দিলে, মোক দিনে ৰাতি চালে, এইবোৰ যে কৰিলে, এইবোৰ মই কেনেকৈ তেওঁক উভতাই দিম। অ' গ'ল্ড ইজ গ্ৰেট বাট গেটাৰ ফাৰ ইজ হেভেনলি চিম্পেথি, অ' গ'ল্ড ইজ গ্ৰেট, অ' সোণ বৰ ডাঙৰ, বাট গেটাৰ ফাৰ, কিন্তু বহুত বেছি হৈছে, ইজ হেভেনলি চিম্পেথি, হৈছে স্বৰ্গীয় সহানুভূতি। ঠিক আছে, হেভেনলি চিম্পেথি মানে স্বৰ্গীয় সহানুভূতি, মানে আমাৰ কি, সোণ বহুত ডাঙৰ কিন্তু তাতকৈ বেছি হৈছে কি, আমাৰ স্বৰ্গীয় সহানুভূতি, হেভেনলি চিম্পেথি। ঠিক আছে, মই আশা কৰিছোঁ এছামিছত তোমালোকে এইখন কবিতাখন ভালকৈ বুজি পালা। ঠিক আছে, তোমালোকৰ নেক্সট ভিডিঅ'টোত মই ইয়াৰ কুৱেশ্যন আনচাৰবোৰ দিম, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।